মই হ'ব নাজানো দে মোক মিটিঙলৈ মাতিছে মই আহিছোঁ মই আকৌ মিটিঙত পেকেট লাঞ্চ খাবলৈহে আহিছিলোঁ চহৰৰ মানুহবিলাক বৰ চাফা ন চাফা হ'বই পইচা আছে গাড়ী আছে চাফা হ'ব লাগিবই চাকৰিজনী পইচা গাড়ী থাকিলেই জানো মানুহ চাফা হয় চহৰৰ গাঁৱৰ আমি সকলোবোৰ মানুহ চাফা হৈ থাকিব লাগে তোমালোক সাজু চলানে বাইদেউ আহি পালেহি মই ৰাস্তাত লগ পাই আহিছোঁ ড্ৰাইভাৰ ক'তনো মৰি থাকে জানো এইটো বাইদেউ আপুনি ৰেডি হ'ল নেকি অঁ হ'লোতো তেতিয়াহ'লে ভিডিঅ' এটা কৰি ফেচবুকত পষ্ট দিয়ে দিওঁ অঁ বেয়া নহয় আকৌ কৰা ভিডিঅ' এটাকে কৰা ৰ'বা মই চালখন নমস্কাৰ মই ময়ূৰী শৰ্মা মই আপোনালোকক আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এটাই কথা ক'ব খোজোঁ আপোনালোকে সকলোৱে আপোনালোকৰ গাঁওখন পৰিষ্কাৰ কৰি ৰাখিব আৰু ইয়াৰ লগতে আপোনালোকে নিজৰ গাঁওখনত এটাকৈ হ'লেও পুলি ৰোপণ কৰিব ধন্যবাদ ধুনীয়া হৈছে দেখিছানে অঁ সঁচাকৈ ভাল হৈছে দেই এইটো দিবি আকৌ দেই কিন্তু এটা কথা নহয় মই গাড়ীত উঠাৰ পৰা মই গামোচা পিন্ধোৱালৈকে আৰু গছপুলি ৰোপণ কৰালৈকে সকলোবোৰ ভিডিঅ' কৰিবি আকৌ নহ'লে গম পাবি আকৌ পইচা কাটিম হ'ব দিয়া অ' বাইদেউ মই হ'লে কাম কৰিব নোৱাৰোঁ দেই কিয় কি হ'ল ভিতৰত তিনিটাকৈ জাবৰৰ পলিথিন গোন্ধাই আছে মই কেনেকৈ কাম কৰোঁ অঁ হয় নেকি তই এটা কাম কৰ তই মোক গাড়ীত ডিকিটা ভৰাই থওঁ মই যাওঁতে ৰাস্তাত পেলাই থৈ যাম বাইদেউ সেইবোৰ কৰিব নাপায় নহয় কেলৈ এই ৰাস্তাত এইবোৰ পেলালে প্ৰদূষণ হ'ব নহয় সৰু ল'ৰা ছোৱালী বেমাৰ হ'ব এই হ'ব তই বৰ ডাঙৰ লেকচাৰ দিব নালাগে যা নিজৰ কামত মন দে বাইদেউ আহি পালেহি চাগে অকণমান আগবঢ়াই আনাচোন অঁ আপোনালোকে মোৰ মানুহ থাকিব দেই অঁ নমস্কাৰ বাইদেউ আহি পালে ন অঁ চৰি দেই চৰি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি সকলো ইয়াতে একগোট হৈছোঁ আমাৰ মাজত উপস্থিত এগৰাকী সমাজকৰ্মী ময়ূৰী শৰ্মা বাইদেউ এখেতে সমাজৰ বাবে বহুতো কাম কৰি আহিছে পৰিষ্কাৰ পৰিচ্ছন্নৰ লগত অৱগত আৰু তেখেতক আমি ফুলাম গামোচাৰে আদৰণি জনাবলৈ আমাৰ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ ধন্যবাদ গাঁও প্ৰধান ডাঙৰীয়াক আমাৰ বাইদেউৰ ওচৰলৈ আমন্ত্ৰণ কৰিছোঁ তেওঁকো এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ উদ্যোক্তাসকলে ধন্যবাদ আজি বাইদেউক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ জনাইছোঁ মোক ইমানখিনি সন্মান দিয়াৰ বাবে বিশেষকৈ আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মোক ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে মই খুব ভাল পাইছোঁ আপোনালোকে জানিছেই চাগে মই কিহৰ বাবে ইয়ালৈ আহিছোঁ আপোনালোকে নিজৰ গাঁওখন পৰিষ্কাৰ কৰি ৰখাটো খুবেই বাধ্যতামূলক আৰু লগতে বিশ্ব দিৱস উপলক্ষে আপোনালোকে নিজৰ গাঁওখনত এটাকৈ হ'লেও পুলি ৰোপণ কৰিব বেয়া নাপাব দেই গম পাইছে চাগে ইমান গৰম পিয়াহ লাগি গৈছে খাই দিছোঁ দেই বেয়া নাপাব এতিয়া আপোনালোকে গম পাইছে মই কিহৰ কাৰণে ইয়ালৈ আহিছোঁ ন আপোনালোকক দেখি লাগিছে আপোনালোক খুব পৰিষ্কাৰ পৰিচ্ছন্নতাই আছে ভাল লাগিছে দেখি বাৰু আমি পিছৰ কাৰ্যসূচীলৈ যাওঁ নহ'লে কি কয় এতিয়া গছপুলি ৰোপণ কৰিম আমি অঁ খা বাপেকে গছপুলি আনিবলৈ পাহৰি থাকিলোঁ নহয় বাইদেউ ডাল এটাকে লওঁ নি আমি বিফালে কোনেও গম নাপায় নেকি আকৌ ডাল এজনী কোন আকৌ ইয়ে ৰাম এইবোৰৰ কথা দে মোৰ চোপা গেট আউট ৰ'ব আপোনাক অথনিৰ পৰা চাই আছোঁ পানী খাই প্লাষ্টিক বটলো পেলালে মাটিত আৰু গছৰ পুলি নামত দিছে এটা ডাল আপুনি অলপ বেছিয়ে কথা কৈছে নেকি বেছি কথা কোৱাহেঁতেন মই আপুনি মোক সন্মুখত থিয় থাকিব নোৱাৰে আপুনি গম নাপায় মোৰ কিমানলৈকে হাত আছে বাদ দিয়কহে আপোনাৰ কিমানলৈকে হাত আছে আহোঁতে অথনি গাড়ী ডিগ্ৰীৰ পৰা জাবৰৰ পলিথিন কেইটা পেলোৱাকে লৈ ফেচবুকত ভাইৰেল হোৱা নাই
ফেচবুকত ভাইৰেল এখেতে কি কৈছে ইয়াত বাৰু আপুনিতো কৈছিলে ভিডিঅ' একদম গাড়ীত উঠাৰ পৰা একদম পুলি ৱাললৈকে ভিডিঅ' কৰি পেলাই ফেচবুকত পষ্ট কৰিবলৈ ই খালে সৰ্বনাশ কৰিলে অ' চব নেকি যাম বাৰু আপোনাক চাই ল'ম বাইদেউ ভিডিঅ'টো একদম বন্ধ কৰে এইবিলাক ক্ষমা কৰিব চহৰৰ শিক্ষিত সমাজকৰ্মী বুলি আমি ইয়ালৈ আমন্ত্ৰিত কৰিছিলোঁ কিন্তু তেওঁলোকৰ মনবোৰে চাফা নহয় সমাজ কি চাফা কৰিব আমি সকলোৱে মিলি এতিয়া এখন প্ৰদূষণমুক্ত অসম গঢ়ি তোলো আহক সকলোৱে মোৰ লগত একেলগে কওঁ আহক প্লাষ্টিক বৰ্জন কৰক গছ নাকাটিব গছ থাকিলেহে মানুহ থাকিব গছৰ পৰা আমি ছাঁ পাওঁ গছৰ পৰা আমি অক্সিজেন পাওঁ